হাই গাইজ, ৱেলকাম বেক টু MBR ফেমিলি। MBR ফেমিলি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই আমি গৈ আছোঁ এঠাইলৈ, মানে আজি জানে বছৰটোৰ প্ৰথমটো ছেকেণ্ডটো আচলতে দেওবাৰ, প্ৰথমটো দেওবাৰে গৈছিলোঁ শ্ৰী সূৰ্যলৈ। যদি ভিডিঅ'টো নাই চোৱা চাই যাব। আৰু আজি গৈ আছোঁ আমি ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা এখন ধুনীয়া ঠাইলৈ। আৰু কোন ঠাইলৈ গৈ আছোঁ আৰু কোন কোন গৈ আছোঁ সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব। আৰু এয়া আহি আমি বঙাইগাঁও আৰু গোৱালপাৰা সংযোগী দলংখন পাই গ'লোঁ নৰনাৰায়ণ সেতু। আৰু আমি গৈ আছোঁ অকণমান দূৰলৈকে, আৰু জয়পাতে সময় প্ৰায় লাগিব 3 ঘণ্টাৰ বেছি। আৰু এয়া আমাৰ লগত টমি গৈ আছে, আৰু আমাৰ এওঁৰ কোলাত ধুনীয়াকৈ শুইছে। ইফালে বাবু আছে, ইফালে আছে ৰশ্মি, টিকলিটো শুইছে। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাককচোন। আৰু এয়া মই বহি লৈছোঁ একদম মাস্ক পিন্ধি, একদম মোৰ ঠাণ্ডাটো অকণমান বেছিয়ে। আৰু এয়া হাত মোজা পিন্ধি লৈছোঁ কেমেৰা কৰিবলৈ, মোবাইলটো নহ'লে কামেই নকৰে। এখন হাতৰ হাত মোজাপাত খুলি লৈছোঁ, আৰু এইফালে খিৰিকীৰে নৰনাৰায়ণৰ সৌন্দৰ্য উপভোগ কৰি গৈ আছে আমাৰ এখেতে। আৰু এয়া আমাৰ বাবু, এইফালে আছে ৰশ্মি। আৰু এয়া আমি আহি এতিয়া পালোঁ বঙাইগাঁৱত সোমালোঁ বিশালত। মানে সেই টিকলিটোৰ মানে অকণমান কাপোৰ ল'বলৈ পাহৰি গৈছিলে, তাৰ বাবে সোমালোঁ বিশালত। বাবু এটা কিবা এটা ল'লে, কি লৈছে পিছত দেখুৱাম বাৰু। আৰু এতিয়া এয়া বঙাইগাঁও চহৰৰ মাজেৰে আমি গৈ আছোঁ। আৰু আগতে এই গাড়ীখন যে গৈ আছে, মানে সেইখন BMW গাড়ী হয়, কিন্তু কোনোবাই সেইখনত খুন্দা মাৰিছে, তাকে গল্প কৰি আমি গৈ আছোঁ। আৰু এয়া আমি বঙাইগাঁৱৰ পৰা এতিয়া ভিতৰৰ ৰাস্তাত সোমালোঁ। আৰু এইখিনি ঠাইৰ মানে সৌন্দৰ্য ভাল যদিও ৰাস্তাটো সিমানখিনি ভাল নহয়। আৰু একদম মানে সেউজীয়া পৰিৱেশ, আৰু একদম সেউজীয়া জংঘলীয়া পৰিৱেশৰ মাজত আমি এতিয়া গৈ আছোঁ। रील बनना আৰু এয়া আমি বৰ্তমান আহি পালোঁ মাইনাবিল পিকনিক স্পট। আমি আহি পোৱাতে আমাৰ অলপমান পলমে হ'ল। আমি সেই আগত সেইখন গাড়ীত আৰু 2টা ফেমিলি আহিছে, আমি 2টা ফেমিলি আহিছোঁ। কাৰণ ৰাস্তাটো যিহেতু সিমান চিনাকি নহয়, অলপমান লগ কৰাতে ইটো কৰাতে অলপমান পলমে হৈ গ'ল। যি কি নহওক এতিয়া আহি পালোঁ। আৰু আহিয়ে বাবুৱে নুমি গৈছে এয়া পানীত, একদম পানী পাৰ হৈ বাবু গৈছে সিপাৰে। কাৰণ সৌজন তাৰ দেউতাকো গৈছে সিপাৰে, মানে ইয়াৰ তিৰপালখন বান্ধিবলৈ, খৰি আনিবলৈ সেইজন দেউতাকো গৈছে। আৰু দেউতাকৰ পিছে বাবুও গৈ আছে।
চলি থাকা আমি যিখিনি ঠাই আহিছোঁ এইখিনি ঠাই চিৰাং ডিষ্ট্ৰিক্টত পৰে আৰু চিৰাং ডিষ্ট্ৰিক্ট আৰু একদম ভূটানৰ দেশৰ বৰ্ডাৰত পৰে ঠাইখিনি গতিকে মানুহখিনি অসমীয়া সিমানকৈ বুজি নাপায় আৰু মানে বেছিভাগ ক্ষেত্ৰতে ইয়াতে মানে ভূটানী নটৰৰ প্ৰচলন হয় কিনা বেচাৰ ক্ষেত্ৰত মানে ইণ্ডিয়ান নটৰো মানে হয় যদিও মানে ভূটানী নটৰ ইয়াতে চলে কাৰণ ঠাইখিনি একদম ভূটান সীমান্তত পৰে আৰু কমলা কেইটকা সেইকাৰণে সোধাতে মানে বুজি নাপালে এজনে মোৰ ওচৰৰ পৰা ভূটানী নট দি মানে কমলাখিনি লৈ গ'ল তেনেকৈ ভূটানী নটো দেখিলোঁ আৰু এয়া বাবু আহি এতিয়া উঠিছে জোলনাত আৰু জোলনা বুলি দিলেতো সৰু মানুহ খুবেই প্ৰিয় আৰু ইয়াত আহি বাবুৱে এটা ঘোঁৰাৰ পিঠিত উঠিলে ঘোঁৰাটো একদম বগা ৰঙৰ আছিল আৰু ধুনীয়াকৈ ঘোঁৰাৰ পিঠিত উঠিয়ে বাবুৱে ফুৰিলে কিন্তু ভিডিঅ'টো ডিলিট হৈ গ'ল লোকবশতঃ আৰু এইজনে মোৰ স্কুলীয়া ফ্ৰেণ্ড তাক লগ পালোঁ ইয়ালৈ আহি সিও আমাৰ ঘৰৰ ওচৰৰে হয় বেছি দূৰৰ নহয় কিন্তু তাইও আহিছে ইয়ালৈ ইয়াতে আহি লগ বহুত বছৰৰ মূৰত তাইক লগ পালোঁ দেই আৰু মানে বহুত ভাল লাগিল স্কুলীয়া ফ্ৰেণ্ডক লগ পালেতো জানে মনবোৰ বহুত ভাল লাগে আৰু এতিয়া আমাৰ ইয়াত খোৱা বোৱা হৈ গ'ল আৰু আমাৰ অলপমান মানে সন্ধিয়াই হ'ল খোৱা বোৱা কৰাত গতিকে সিমান বেছি ফটো উঠা বা ভিডিঅ' তোলা নহ'লেই আৰু আমাৰ লগত এই টমিও আহিছিল টমিকো খোৱা বোৱা এতিয়া কৰালোঁ এই দোকানখন